বিল আছিলে খালি হেৰি তেখেতলোকে যে পইচাটো নিদিয়াৰ কাৰণে আমাৰ পেচেণ্টটো কালিয়ে ছুটি দিয়ে লিখাই থৈছে পইচাটো নিদিয়াৰ কাৰণে ৰখাই থৈ দিছে গম পাইছেনে সেইটোতো কাম কৰিলে আছাম মেডিকেল কলেজত সেইটো বস্তু কৰিব নোৱাৰে আমি প্ৰাইভেটত থকা নাই নহয় আচলতে আপোনালোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ আৰু মোৰ যিহেতু নেকি পেহীৰ লগত আজি তেখেতে ভৰ্তি হৈছিলে আজি কেইদিনমান আগতে আচলতে অসম চিকিৎসা মহাবিদ্যালয়ত মানুহে আৰোগ্য হ'বলৈ আহে অসম চিকিৎসা মহাবিদ্যালয়ত যিসকল আমাৰ দুখীয়া দৰিদ্ৰ ব্যক্তিসকলে আজি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিব আহে তাত এটা অতিকৈ দুৰ্ভাগ্যজনক কথা কি অসম চিকিৎসা মহাবিদ্যালয়ত আজিৰ দিনত কিন্তু তাতো এটা যে ডাঙৰ বেপাৰী সোমাই পৰিছে এইটোৱে নিশ্চিত আমি নিজে চকুৰে প্ৰত্যক্ষ কৰিলোঁ মোৰ পেহীৰ লগত যিটো হ'ল পেহী যেতিয়া প্ৰেছক্ৰিপশ্যন ডক্টৰে লিখি থকাৰ সময়ত এছাম বেপাৰী বুলি ক'ব লাগিব এছাম ফাৰ্মাচী হনুমান ফাৰ্মাচী নামৰ এখন ফাৰ্মাচী যিসকল দালাল তেখেতলোকৰ এজেণ্টে গৈ আচলতে আগতীয়াকৈ তেখেতলোকে কেনেকৈ গম পায় আচলতে আপোনাৰ ভৰিত কেই নম্বৰ প্লেটখন লাগিব কিমান ডোখৰ ভাগিলে কেইখন প্লেট লাগিব তেখেতলোকে আচলতে আগতেই গম পায় মই আচলতে তেখেতলোকক সৰবজান বুলিহে ভাবিছোঁ এই ডক্টৰসকল আচলতে সৰবজানৰ তেখেতলোকক আখ্যা দিছোঁ আচলতে এখন দোকানত তেখেতলোকে ইমান যে মিতিৰালি কিয় আৰু অসম চিকিৎসা মহাবিদ্যালয়ত এখন গুণ গৰিমা থকা চিকিৎসা মহাবিদ্যালয়ত আজি এনেধৰণৰ দুৰ্নীতি চলি আছে আৰু মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে অসম চিকিৎসা মহাবিদ্যালয়ৰ কথা বহুত কৈ থাকে অসম চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান সময়ত কি চলি আছে আপোনালোকে প্ৰত্যক্ষ কৰক অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰিন্সিপাল আৰু ছুপাৰিণ্টেণ্ডেণ্ট দুইজনেই কিজান আজিৰ ডেটত শুই আছে যেন তেনেকুৱা অনুভৱ হৈছে তেখেতলোকৰ দায়িত্বহীন জ্ঞানৰ অভাৱ হৈছে তেখেতলোকে সেইকাৰণে অসম চিকিৎসা মহাবিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাই প্ৰিন্সিপাল ডাঙৰীয়া মই তেখেতক অনুৰোধ জনাইছোঁ ডক্টৰ সঞ্জীৱ কাকতি ডাঙৰীয়াক তেখেতক অনুৰোধ জনাইছোঁ আপুনি অসম চিকিৎসা মহাবিদ্যালয়খন আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ পৰা নাই আমি আপোনালোকক অনুৰোধ জনাইছোঁ অসম চিকিৎসা মহাবিদ্যালয়ত এনেধৰণৰ ভেকু বাৰণা চলিব দিয়া নহ'ব কিন্তু আমাৰ সৰ্বসাধাৰণ ৰাইজ ইয়াত ক্ষান্ত হৈ থকা নাই অনাগত দিনত যদি আপোনালোকে অসম চিকিৎসা মহাবিদ্যালয়ক লৈ আপোনালোকে যদি হেতালি খেলিবলৈ আৰম্ভ কৰে আপোনালোকক কিন্তু আমি সদায় এৰি দিয়া নহ'ব আৰু আমাৰ আজি মোৰ নিজৰ ক্ষেত্ৰতে কৈছোঁ তাতে কিমান মানুহৰ তেনেধৰণৰ হৈছে আমি ক'ব পৰা নাই এজন ৰোগীয়া অৱস্থাত থকা মানুহ যেতিয়া চিকিৎসা কৰিবলৈ আহে অসম চিকিৎসা মহাবিদ্যালয় বহুত দূৰ দূৰণিৰ পৰা আহে আৰু তেখেতলোকে দূৰ দূৰণিবতীয়াৰ পৰা অহা মানুহক তেখেতলোকে সুবিধা প্ৰদান কৰিব লাগেনে তেখেতলোকৰ পৰা সুবিধা ল'ব লাগে তেখেতলোকে সুবিধা লৈছে ডক্টৰে আচলতে এজন ডক্টৰে এজন ৰোগীক যেতিয়া অপাৰেশ্যন কৰিব সকলো দৰৱ সমুদায় লিখি দিয়ে কিন্তু তেখেতলোকে এজন যেতিয়া ব্যক্তি যেতিয়া অৰ্থপেডিক ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ এজন ব্যক্তি যেতিয়া ভৰিটো ভাগিলত দুখন প্লেট লাগিব তেখেতলোকে গম পায় কিন্তু তেখেতলোকে লিখি দিয়া প্ৰেছক্ৰিপশ্যনত আমাৰ লগত আছে আচলতে এটা যদি অপাৰেশ্যন কৰিবলৈ হয় নহয় আপোনালোকে এইখন চাব অপাৰেশ্যন কৰিবলৈ ল'লে এই প্ৰেছক্ৰিপশ্যনখনত এজন অপাৰেশ্যনত যিবোৰ তেখেতলোকক যাৱতীয় সামগ্ৰীৰ প্ৰয়োজন হ'ব তেখেতলোকে সমুদায় লিখি দিয়ে কিন্তু আপোনালোকে চাওকচোন এই প্ৰেছক্ৰিপশ্যনখনত মন কৰক ইয়াত যদি সেই প্লেটকেইখনৰ কথা তেখেতলোকে ইয়াত লিখিছিলে মনে সাজি যদি তেখেতৰ প্ৰয়োজনো নাছিলে তেখেতলোকে সেই প্লেটকেইখন আজি লগাই দিবলৈ তেখেতলোকে নিজৰ ফালৰ পৰা তেখেতলোকে মই মতালি কৰিলে এখন চাওক আপোনালোকে এইখনতো কোনো প্লেটখনৰ কথা লিখা নাই অসম চিকিৎসা মহাবিদ্যালয়ত এনেধৰণৰ কাণ্ড চলি আছে আৰু আমাৰ শুই নিৰপাল দি আছে প্ৰিন্সিপাল আৰু ছেক্ৰেটাৰী ছুপাৰিণ্টেণ্ডেণ্ট প্ৰিন্সিপাল আৰু মেডিকেল ছুপাৰিণ্টেণ্ডেণ্টে কি কৰি আছে তেখেতলোকৰ ভূমিকা কি হ'ব লাগিছিল আজিৰ ডেটত এজন দুখীয়া মানুহক তেখেতলোকে ভৰিত 2-3খন প্লেট লগাই যদি পঠাই দিয়ে পিছত যদি আকৌ সেই মানুহজনে আকৌ কাটিবলৈ আহে তেখেতলোকৰ ভৰণ পোষণৰ পইচা কোনে দিব তেখেতৰ এজন মানুহক প্ৰথমতে কৈছিল যে আমাক কৈছিল যে প্ৰথমতে এখন প্লেট লগোৱা হ'ব টকা 8,000 9,000 হ'ব বুলি আমি ঠিক যেনে তেনে যোগাৰ কৰিছিলোঁ দুখীয়া মানুহ তেখেতে হাজিৰা কৰি খায় তাৰপিছত আমি শুনিব পাৰিলোঁ যেতিয়া অপাৰেশ্যন থিয়েটাৰত সোমাই দিলে তাৰপিছত গম পাইছোঁ বোলে তেতিয়া আহি কৈছে নহয় বোলে আপোনালোকক 2খন প্লেটৰ প্ৰয়োজন হ'ল আপোনালোকক জনাব নোৱাৰিলোঁ কথাটো 2খন প্লেট লগাই দিয়া হ'ল আপোনালোকে কওকচোন ডক্টৰৰ এই ভেকু ভাওনাবিলাক আচলতে আমি চাই থাকি সহ্য কৰিব পৰা নাই প্ৰথমতে এখন ক'লে এখন প্লেটৰ দাম 8,000 টকা 2খন হ'ল যদি আকৌ
তাৰপিছত দুখন যেতিয়া লগালে আমাক ক'লে 20,000 টকা হ'ল বুলি। গাড়ী মটৰ নিচিনা হৈছে ধৰক মোবিল আচলতে গাড়ীৰ টায়াৰ যেনেকৈ সলাবলৈ দিয়ে পামচাৰ মাৰিবলৈ তেনেধৰণৰ তেখেতলোকে আচলতে অসম চিকিৎসা মহাবিদ্যালয়ত কাম চলিছে। মানুহৰ যদি ৰোগীয়া অৱস্থাত আহে নহয়, ৰোগীয়া মানুহৰ সুবিধা বুজি তেখেতলোকে এনেধৰণৰ কামবোৰ কৰি আছে। আৰু অসম চিকিৎসা মহাবিদ্যালয়ত অৰ্থপেডিক্স ডিপাৰ্টমেণ্টত যদি নাকি লগাব নোৱাৰে, চৰকাৰক মই অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, অসম চিকিৎসা মহাবিদ্যালয়ত হৈ থকা এই যি খেলি মেলি ইয়াৰ ওপৰত অতি সোনকালে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যদি আপোনালোকে ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত দিনত কিন্তু আমাৰ স্থানীয় ৰাইজ একত্ৰিত হৈ আমি ইয়াৰ ওপৰত কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ধন্যবাদ।